গৰৈমাৰী এল পি স্কুলৰ সভাপতি হওঁ। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে যোৱা এবছৰ ধৰি লুণ্ঠন ৰাজ চলাই আছে। তেখেতে আন্তঃগাঁথনিৰ পইচা মাৰি খাই আছে, মিড ডে মিলৰ পইচা মাৰি খাই আছে। মই যেতিয়া 8 তাৰিখ 10 মাহত প্ৰেচিডেণ্ট হ'লোঁ, সেইদিনাখন একাউণ্টত 1,74,000 টকা কথা আছিল আৰু সেইটো প্ৰতিবেদন পাঠ কৰিছিল ৰাইজৰ আগত। সেইটো আমি এপ্ৰিল মাহত পাছবুক চেক কৰাত দেখিছোঁ যে মাত্ৰ 50,000 টকা খালে, বাকী টকা ক'ত গ'ল তেখেতক সোধ-পোছ কৰাত তেখেতে কৈছে বোলে এইটো টকা মই উঠাই পেলাই গাড়ী কিনাত মই ব্যৱহাৰ কৰিছোঁ। তেখেতৰ নামটো হৈছে শমশেৰ আলী। তেখেতে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়, গৰৈমাৰী এল পি স্কুলত। আমি দাখিল কৰিছোঁ অভিযোগ DO ছাৰৰ ওচৰত দাখিল কৰিছোঁ, DO ছাৰৰ ওচৰত দাখিল কৰিছোঁ আৰু জিলা আয়ুক্তৰ ওচৰতো আমি অভিযোগ দাখিল কৰিছোঁ। মই স্কুলৰ প্ৰেচিডেণ্ট হওঁ। মোক জনাই এইবিলাক কাম কৰা নাই, সিহঁতে নিজে মই মতালি কৰি আছে। আৰু যদি কাজ কৰাটো আমি সোধোঁ বোলে এইবিলাক কাম কৰিছে যে এইবিলাকত হিচাপটো দিব লাগে, তেখেতে কয় হিচাপ কি অফিচত তুমি দিবা নেকি? অফিচত হিচাপ দিব লাগিলে মই দিম, তোমাৰতো হিচাপ ল'ব নালাগে। মোৰ উচিত তদন্ত। মোৰ দাবী হৈছে যেন ব্লক অফিচ হওক, DO অফিচ হওক, DC অফিচ হওক, আমি ইয়াৰ পৰা আদি কৰি আমি শিক্ষামন্ত্ৰীলৈকে এই মিডিয়াৰ যোগে আমি আবেদন জনাইছোঁ যেন আমাৰ প্ৰকৃত ন্যায়টো লাগে, প্ৰকৃত বিচাৰটো লাগে যে আমাৰ ইয়াত লুণ্ঠন ৰাজ চলি আছে। এই লুণ্ঠন ৰাজৰ হিচাপ কিতাপ আমাৰ SMCক নিদিয়ে, সুধিলে আৰু উল্টা পুল্টা কথা কয়, তুমি কোন, এনেকুৱা প্ৰশ্ন কৰে। গতিকে মই DC ছাৰ, শিক্ষামন্ত্ৰী মহোদয়, তেওঁলোককে আদি কৰি আমাৰ এই DO ছাৰ, BO ছাৰ চবকে আমি অনুৰোধ জনাইছোঁ যে উচিত তদন্ত কৰি, ন্যায়িক তদন্ত কৰি উচিত ব্যৱস্থাটো ল'ব লাগে। আমাৰ কমিটিটো 17 জনীয়া কমিটি। মোৰ লগত ভাইচ প্ৰেচিডেণ্ট আছে, সদস্য আক্তাৰা বেগম। তেওঁ আমাৰ লগত চামিল আছে অভিযোগত। একদম সঁচা, চিৰসত্য কথা। ল'ৰা ছোৱালীক খোৱা বোৱা যিবিলাক অনুদান চৰকাৰে দিছে আৰু ল'ৰা ছোৱালীক, ছাত্ৰ ছাত্ৰীসকলক সেইবিলাকো সম্পূৰ্ণ নাপায়। বুজিছে, খাদ্য বস্তুটো বহুত ইফাল সিফাল কৰি আছে, এইটো আমি জানিছোঁ। নিদিয়ে, কমিটি হয় আমাৰ লগত, মানে তাৰ সেইবিলাক নাই। 2-4 জন সিহঁতে মিলি কি কৰে সিহঁতেই জানে। আমি ইয়াৰ পুৰা তদন্ত, ইয়াৰ ইনচিফ বিচাৰ যিটো হয়, ইনচাফ বিচাৰ মুখ্যমন্ত্ৰীকো আমি জনাই আছোঁ, এইটো আবেদন কৰি আছোঁ। হয়, এই হেডমাষ্টাৰ কৰি আছে এইটো, শমশেৰ আলী। নিদিয়ে, সিহঁতে গাঁও বুলি কৰি আছে আৰু কিবা উন্নয়নৰ পইচাটো সিহঁতে, আমি ভাবিছোঁ সিহঁতে মাৰি খাই আছে। নহ'লে ইমান পইচা চৰকাৰে যিবিলাক দি আছে, আমি টিভি বা নিউজত শুনি আছোঁ বহুতখিনি। সেই হিচাপত মানে আমি ৰাইজে তাৰ উপভোগ কৰিব পৰা নাই। ইয়াৰ পৰা যে ল'ৰা ছোৱালীয়ে এইটো নাপায়, ছাত্ৰ ছাত্ৰীয়ে নাপায়। হয়, কি হৈছে কওকচোন ঘটনাটো। আপোনাৰ অভিযোগটো কি আছে? যিখিনি কথা তেওঁ কৈছে সেইখিনি অভিযোগ সঁচা নে মিছা নে কি? সঁচা। কিমান বছৰ ধৰি তেওঁ লুণ্ঠন চলাই আছে? 8 বছৰ। আপুনি গম নাপায় নেকি? নাই, আপুনি গম নাপায়। এবছৰ হৈছে। আপোনালোক নতুন কমিটি হোৱা কিমান দিন হৈছে? এবছৰ হৈছে। এতিয়া আপোনালোকৰ মতে কি হৈছে ঘটনাটো? লুণ্ঠন চলি আছে নেকি? তেওঁ পইচা খেলি মেলি চলাই আছে? হয়, পইচা খেলি মেলি চলি আছে। আপোনালোকৰ যিটো স্কুলৰ নামত উন্নয়নৰ পইচাটো আহে, সেইটো কি কৰে তেখেতে? ঠিকমতে কাম কৰিছে নে নাই? নাই, ঠিকমতে কাম কৰা নাই।